নমস্কাৰ বন্ধুসকল, দিব্য এণ্ড প্ৰভা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ, সেইকাৰণে ভাবিলোঁ এটা আপোনালোকক মটন কাৰীয়ে দিওঁ, খুব সহজতে বনাব পৰাকৈ। ইয়াৰ প্ৰথমতে লৈ লোৱা হৈছে এটা বাটিত ৰেড চিলি পাউডাৰ, আৰু তাৰপিছত আপোনালোকে লৈ ল'ব চিকেন মছলা, লৈ ল'ব ধনিয়া মছলা, ল'ব আৰু জিৰা মছলা লৈ ল'ব। সেইখিনি ল'ব আৰু অকণমান পানী দি পেলাই সেই গোটেই বস্তুখিনি মিক্স কৰি ল'ব। তাৰপিছত হালধিও অলপ দি ল'ব। এইখিনি এনেকৈ ধুনীয়াকৈ মিক্স কৰি অলপ সময়ৰ কাৰণে ৰাখি দিব। তাৰপাছত ইয়াতে দিম আমি অকণমান জালুকৰ গুড়া। আপোনালোকে নিজৰ জ্বলা যিমান খাব পাৰে সেইমতে দিব। আৰু ছাগলীখিনিও এনেকৈ ধুই পখালি পৰিষ্কাৰকৈ ৰাখি দিয়া হৈছে। আৰু এইখিনিও জালুকখিনি দিও গোটেই পেষ্টটো ভালকৈ মিলাই লোৱা হ'ল। আৰু এতিয়া আপোনালোকে এনেকৈ দুটা বিলাহী, এটা নহৰু আৰু এটা পিঁয়াজটো দেখুওৱা অৱশ্যে নহ'লে পূৰা সেইখিনি পুৰি ল'ব। আৰু পুৰি এনেকৈ ঠাণ্ডা হ'লে অকণমান সময় ৰাখি দিব। তাৰপাছত আদা ল'ব আৰু সেই পুৰি লোৱা পিঁয়াজ আৰু এইখিনি ঠাণ্ডা হোৱাৰ পাছত বাকলিটো গুচাই এই সকলোবোৰ নহৰু, পিঁয়াজ যিজত আছিলে এয়া পুৰা পিঁয়াজটো সেইখিনি চব এনেকৈ ধুনীয়াকৈ কাটি গুচাই পেলাই তাতে অলপ মিক্সিত পেষ্ট বনাই ল'ব। আজি আকৌ মাংসটো কুকাৰতে বনোৱা হৈছে। প্ৰথমতে তেল দি তাতে অলপমান পাঁচফোৰণ দি পেলাই আলুখিনি অলপমান ফ্ৰাই কৰি লোৱা হ'ল। আপোনালোকে নিজৰ পৰিমাণত যিমান যেনেকৈ আলু লাগে সেইমতে দি ল'ব। এইটো ইয়াতে এড কৰা হ'ল নিমখ আৰু আলুখিনি ৰঙচুৱা হোৱালৈকে এনেকৈ অকণমান ফ্ৰাই কৰি ৰাখিব। আলুখিনি ভজা হৈ যোৱাৰ পাছত সেইখিনি কাঢ়ি থৈ আকৌ অলপমান তেল দি কেঁচা পিঁয়াজখিনি এনেকৈ দিয়াৰ পাছত ৰঙচুৱা হোৱালৈকে অকণমান ভাজি থাকিব। এইফালে কেঁচা মাংসখিনি অকণমান নেমু চেপি মেৰিনেট কৰি ৰখা হৈছে। আৰু এই তেতিয়াই মানে পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, তাতে সেই যে আমাৰ মানে মছলাৰ যিটো পেষ্ট বনোৱা হৈছিলে সেইখিনি এনেকৈ পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত তাতে দি দিয়া হ'ল। আৰু অকণমান সময় এনেকৈ গোন্ধটো যোৱালৈকে ভাজি ৰাখিব। তাৰপাছতে ইয়াত দিয়া হৈ গ'ল কেঁচা মাংসখিনি। আজি পিছে আমাৰ গোটেই খাদ্যটো বনাই আছে মোৰ মায়ে দেই। গৰমত তেওঁ বৰ কষ্টৰে বনাই আছে। জোঁৱাই ক'লে বুলি সেইটো খাম বাৰু, হ'লেও আৰু সেইটো জোঁৱাই স্পেচিয়েল। লগতে ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ, কেতিয়াবা আপোনালোকে বনাই এনেকৈ খাব পাৰিব। এইয়া আজি আমাৰ ৰান্ধনি মা। এতিয়া এনেকৈ মাংসখিনি আপোনাৰ 5 মিনিটৰ মূৰে মূৰে ঢাকি ৰাখি আৰু 5 মিনিটৰ মূৰে মূৰে লৰাই ৰাখে। তাৰপাছত এই যে পুৰি লোৱা বিলাহীখিনি সেইখিনি এনেকৈ পেষ্ট কৰি এতিয়া ইয়াতে দিলে। তাৰপাছত চাবচোন তাৰ মানে মাংসখিনি এটা বৰ ধুনীয়া কালাৰ আহি যায়। আপোনালোকে দেখিবই, চাই থাকক, বৰ ধুনীয়া এটা কালাৰ আহে। আৰু মানে যিটো এই পুৰি যে লৈছিলে সেই পুৰি লোৱাৰ কাৰণে তাৰ এটা যিটো গোন্ধ মানে সেই পুৰা বিলাহীৰ, নহৰুৰ সেই গোন্ধটোৰ কাৰণে মানে বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, বনাই চাব। প্ৰথমতে সেই আলুৰ লগত অলপমান নিমখ দিছিলে, কিন্তু এতিয়া আকৌ মাংসখিনি সিজিবৰ কাৰণে আৰু অলপ নিমখ এড কৰিছে। আৰু এটা কথা পিছে আপোনাক কোৱা হোৱা নাই, অথনি ইয়াতে দিয়া হ'ল দালচেনি খুন্দি লোৱা গুড়া অলপ দিয়া হ'ল, সেয়া আপোনালোকে দি ল'ব। তাৰপাছত আকৌ 5 মিনিট ঢাকি ৰখাৰ পাছত এতিয়া দিলে আলুখিনিও এনেকৈ দি লৈ গোটেইখিনি ধুনীয়াকৈ আকৌ এবাৰ লৰাই দিলে। চাওকচোন ইয়াত মানে কালাৰটো বহুত ধুনীয়া আহিছে। কেমেৰাত কেনেকুৱা দেখিছে আপোনালোকে নাজানো। আৰু মানে তাৰ যিটো গোন্ধ দালচেনি ইলাচিৰ সেই গোন্ধটো আৰু সেই পুৰা বিলাহীৰ মানে নহৰুৰ সেই গোন্ধটো বৰ ধুনীয়া আহিছে, মানে বিৰাট ধুনীয়া। এতিয়া ইয়াতে দিয়া হ'ল অলপমান চেনি। আপোনালোকে বহুতে জানেই চাগে চেনিয়ে কি কৰে, কালাৰটো অলপ ধুনীয়া কৰি আনে। আৰু লগতে মানে কি হয়, অকণমান বস্তুটো ছাগলী মাংস যিহেতু অকণমান সিজাটো সহায় কৰে। সেইকাৰণে মায়ে এনেকৈ চেনি অলপ দি পেলাই আকৌ এবাৰ লৰাই ৰাখিছে এনেকৈ। এই অলমষ্ট হৈ গৈছে, চাওক ইমান ধুনীয়া কালাৰ এটা আহিছে। আৰু এতিয়া ইয়াত পানী জোখমতে আপোনালোকে নিজৰ জোখত দি ল'ব। আৰু মানে কি হয়, আমাৰ মাংস থাকিলে দাইলটো খুব কমেই খোৱা হয়, সেইকাৰণে এতিয়াও আমি নিজৰ জোখতে পানীটো দি লৈছোঁ। আৰু অৱশ্যে আৰু অকণমান উতল আহি পেলাই মানে বস্তুটো ডাঠ হ'বলৈ দিব সেইটো। এতিয়া 4টামান চিটি অহালৈ আমি ৰ'ম।
কুকাৰটো ঠাণ্ডা হোৱাত খোলাৰ পাছত এনেকুৱা হৈ গ'ল মানে একদম ধুনীয়াকৈ সিজি গৈছে গোটেইখিনি আপোনালোকক কোৱা হৈছিলে যে আকৌ এবাৰ বস্তুখিনি উতল আহিবলৈ দিব মানে অকণমান ডাঠ হ'বলৈ যিহেতু পানী দিয়া হৈছিল অকণমান ডাঠ এনেকুৱা হ'লেহে ভাল লাগে খাই আৰু শেষত এয়া দিছে মায়ে অলপমান গৰম মছলা আৰু আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকে যদি তেনেকৈ ট্ৰাই কৰা নাই তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি নিশ্চয় খাই চাব বুলি ভাবিছোঁ আৰু খুব ভাল পাব খাই আৰু আমাৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব যদি কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়াতে শেষত দিয়া হৈছে অকণমান ঘিউ আপোনালোকে নিজৰ জোখত দিব পাৰে আপোনালোকে যদি বহুত বেছি খাই ভাল পায় তেতিয়াহ'লে সৰহকৈ দিব আমাৰ এচামুচেই দিছিলে যিহেতু আমি বহুত বেছি ঘিউ ইমান খাবলৈ মানে ভাল নালাগে আভোক হৈ যায় বুলিয়ে আৰু এইফালে আমাৰ দিব্যজ্যোতিক খাবলৈ দিছোঁ এতিয়া টেষ্ট কৰি জনাব কেনেকুৱা হৈছে এইটো নহয় যে এনেই মানে ভাল লাগিছে বুলি কৈ দিব এইটো নহয় কেনেকুৱা হৈছে একদম গুলি জুই ভাল হৈছে মায়ে টেষ্ট বনাইছে বঢ়িয়া হৈছে